নালাগে আমাৰ নমস্কাৰ মই শ্ৰী বিনোদ শইকীয়া ইফকোৰ ক্ষেত্ৰ প্ৰবন্ধক নামনি অসমৰ আজিৰ যি কৃষক সভা আমি অনুষ্ঠিত কৰিলোঁ কৃষক সভাৰ উদ্দেশ্যটো আছিল ড্ৰোনৰ ব্যৱহাৰৰ বিষয়ে ৰাইজক অৱগত কৰোৱা ড্ৰোনৰ ব্যৱহাৰৰ জৰিয়তে কৃষক সমাজ কেনেকৈ উপকৃত হ'ব বা স্প্ৰেৰ ক্ষেত্ৰত কেনেকৈ এটা নতুন পদ্ধতিৰে স্প্ৰে কৰি কৃষক কেনেকৈ লাভান্বিত হ'ব তাৰ বিষয়ে আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ লগত আমি ড্ৰোন লৈ আহিছিলোঁ আৰু এইটো যেহেতু ধান খেতি হওক বা যিকোনো খেতিত স্প্ৰে কৰাৰ সময়ত কৃষকৰ বহুত অসুবিধা হয় বহুত লেবাৰৰ প্ৰয়োজন হয় অতি কম সময়ৰ ভিতৰত যাতে বেছি মাটি আমি স্প্ৰে কৰিব পাৰোঁ তাৰ কাৰণে ইফকোৰ তৰফৰ পৰা আমি আজি এই ড্ৰোনৰ জৰিয়তে কেনেকৈ স্প্ৰে কৰা যায় তাৰ ওপৰত এখন সভা অনুষ্ঠিত কৰিছিলোঁ ৰাইজৰ ধৰক মই যেনেকৈ ক'লোঁ সুবিধাটো প্ৰথম হ'ব যে কম সময়ৰ ভিতৰত তেওঁলোকৰ স্প্ৰে হৈ যাব তেওঁলোকে অতি কম মাননিৰ জৰিয়তে আমাৰ ইফকোৰ যিখিনি ড্ৰোন আছে ব্যৱহাৰ কৰিব পাৰিব খালি তেওঁলোকে আমাৰ যিগৰাকী মহিলা পৰিচালিকা আছে তেওঁৰ লগত কণ্টেক্ট কৰিব লাগিব আৰু আমাৰ ইয়াতে সোণালী কৃষি কেয়াৰ মাৰ্কেটিঙৰ অফিচ আছে তেওঁলোকৰ জৰিয়তে কৃষকে কণ্টেক্ট কৰি সুবিধাখিনি ল'ব পাৰিব স্প্ৰে কৰাৰ কাৰণে হয় হয় সেই ক্ষেত্ৰত আমি এটা মাননি কথা কৈছে মাননি মানে ধৰি লওক যিটো নেনো ইউৰিয়া ব্যৱহাৰ কৰিব তেওঁ সেইটো সোণালী কৃষি কেয়াৰ হওক বা বাকী আমাৰ যি বহৰী অঞ্চলত সাৰৰ দোকানদাৰ আছে তেওঁলোকৰ পৰা ক্ৰয় কৰি নিব আৰু তাৰপিছত মাননি হিচাপে প্ৰতি বিঘাত 100 টকামান এইটো একদম ফিক্স কৰা নাযায় তথাপিও 100 120 80 বা যি হওক মিনিমাম 100 টকা এটা আমি আমাৰ মহিলা পৰিচালিকাগৰাকীক দিবলৈ আমি সকলো ৰাইজক অনুৰোধ জনাম এতিয়া গোটেই অসমতে ইফকোৰ তৰফৰ পৰা 9 গৰাকী পুৰুষ আৰু 9 গৰাকী মহিলাক ড্ৰোন লগতে এখন ইলেক্ট্ৰিকেল বাহন প্ৰদান কৰা হৈছে যেতিয়া ইলেক্ট্ৰিকেল বাহনখনত ড্ৰোনখন লৈ তেওঁলোকে কৃষকৰ মাজলৈ যাব আৰু তেনেকৈ অকল ইফকো বুলি নহয় বাকী বিভিন্ন সাৰ কোম্পানীও পদক্ষেপ লৈ আছে নিশ্চয় আগামী দিনত সকলোৱে মিলি এখন কৃষি ক্ষেত্ৰত স্প্ৰে ক্ষেত্ৰত বিশেষকৈ আগভাগ লৈ আগুৱাই যাব পাৰিব নমস্কাৰ মোৰ নাম শ্ৰী ৰেখামণি পাঠক মই বৰপেটাৰ পৰা বৰবিৰা গাঁৱৰ পৰা আহিছোঁ মোক ইফকোৰ ফালৰ পৰা এখন ড্ৰোন দিয়া হৈছে কৃষকৰ সহায়ৰ কাৰণে ইয়াত কৃষকসকলৰ বহুত সহায় হ'ব ইয়াত 5 মিনিটতে 3 বিঘা মাটি স্প্ৰে কৰা হ'ব কৃষকৰ সুবিধাৰ্থে ইফকোৰ ফালৰ পৰা মোক এইটো দিয়া হৈছে যাতে কৃষকৰ কম খৰচতে অধিক উৎপাদন হয় আৰু সময়টো যাতে অতি সহজতে হয় কম সময়তে হয় কৃষকৰ লাভৰ কাৰণে দিয়া হৈছে আৰু এনে কিবা পইচা লাগে নেকি আমাক ইফকোৰ ফালৰ পৰা ড্ৰোনখন ফ্ৰী দিছে মেডিচিনটো আমাক কৃষকে দিব লাগিব আৰু মেডিচিনটো স্প্ৰে কৰাৰ হৈ কৃষকে কিবা এটা আমাক দিলে আৰু উপকৃত হ'ম একচুয়ালি ক'বলৈ গ'লে ৰাইজৰ সুবিধা হৈছে ৰাইজৰ সুবিধাৰ্থে এইটো দিয়া হৈছে আৰু এইটো সুবিধা ৰাইজে কেনেকৈ পাব এইটো ৰাইজে মানে যোগাযোগ কৰিব লাগিব যোগাযোগ কিবা নম্বৰ আছে নেকি আপোনাৰ যোগাযোগ নাম্বাৰ দিয়া হৈছে বেনাৰ দিয়া হৈছে তাতে মোৰ কানেক্টেক্ট নাম্বাৰ পাই যাব